জিলা সমিতিৰ উদ্যোগত ভটিয়াপাৰ বাৰিচ আৰু আমাৰ সন্মুখত ইতিমধ্যেই ONGCৰ উৰ্ধ্বতন কৰ্তৃপক্ষ আৰু শিৱসাগৰ জিলাৰ সদৌ টাইমছ ছাত্ৰ সন্থাৰ আজিৰ যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল যিখিনি কথা সেই কথাখিনি আচলতে আমি কৰ্তৃপক্ষ 5 কিলোমিটাৰ অঞ্চলৰ ক্ষতিপূৰণ ৰাজ্যক ক্ষতিগ্ৰস্ত প্ৰদান কৰক Go back ONGC প্লটৰ এই কথাবোৰে যে মানুহৰ যে বিভিন্ন ধৰণৰ গা বেয়া হৈছে কিবা হৈছে ইয়াৰ বস্তুতে প্ৰমাণ হৈছে যে এই যিখিনি হেজাৰ্ডাছ পাৰ্টিকল এই পাৰ্টিকলখিনি বহুত দূৰলৈকে মানে গৈছে এতিয়া আমাক এইখিনিত আমি ONGC কৰ্তৃপক্ষলৈ সন্মানীয় ইডি ONGC নাজিৰাৰ দিলে আমি এখন মেমৰেণ্ডাম দিছোঁ আমি এটা ৰিপৰ্ট দিছোঁ এপ্লিকেশ্যন দিছোঁ যাতে ক্ষতিগ্ৰস্ত মানুহখিনিক ONGCয়ে ক্ষতি প্ৰদান কৰে আমাৰ চকু অসুখ হৈছে তাৰপৰা গেছ হৈছে আৰু মানে তাৰপৰা আগৰ স্কুলৰ ল'ৰা ছোৱালী স্কুল যাব পৰা নাই স্কুল 2 নং ভটিয়াৰপৰা আৰু 436 নং বৈদিনা প্ৰাথমিক বিদ্যালয় ল'ৰা ছোৱালী এতিয়া বেলেগ স্কুলত পঢ়িব যাবলগীয়া হৈছে পৰীক্ষা আছে সোমবাৰৰ পৰা আমাৰ এয়া মাত ভাগিছে মানে এই গেছৰ কাৰণে মাতো বহি গৈছে এতিয়া দৰৱ দিছে যদিও আমি খাই ভাল পোৱা নাই ONGCক এটা দাবী জনাম মানে আমাৰ দাবী মানিবই লাগিব মানে 5 কিলোমিটাৰলৈকে দিব লাগিব মানে আমাৰ ট্ৰেক্টৰ পথাৰত নামিব পৰা নাই খেতি কৰিব পাৰে কঠীয়া পাৰিব পৰা নাই এতিয়া কঠীয়াটো শাওনত এতিয়া ৰুবলৈ হ'ব এতিয়া কঠীয়াও পাৰিব পৰা নাই আমাক এতিয়া আমাৰ দাবী মানি নিবই ONGCৰ অধীনস্থ SK পেট্ৰৰ দ্বাৰা খনন চলি থকা শিৱসাগৰ ভটিয়াপাৰৰ বাৰিচুকৰ যি তেলখাদ সেই তেলখাদত ইতিমধ্যে 12 দিন হৈ গৈছে যি গেছ নিৰ্গমন চলি আছে আৰু 12 দিন হৈ যোৱাৰ পাছতো কিন্তু ONGC কৰ্তৃপক্ষই এই যি গেছ নিৰ্গমন বন্ধ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই যোৱাকালি আমেৰিকাৰ পৰা এটা বিশেষজ্ঞ দল তেওঁলোকে মাতি আনিছে আৰু ইতিমধ্যে তেওঁলোকে উপস্থিত হৈছেহি যদিও তেওঁলোকেও এই পৰ্যন্ত তেওঁলোকে এই বিস্ফোৰণ তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আটাইতকৈ আচৰিত কথা যে ONGCত ইমান বহুত এটা মোটা অংকৰ দৰমহা সংগ্ৰহ কৰি থকা বিশেষজ্ঞ দল থকাৰ পাছতো তেওঁলোকৰ কৰ্মচাৰী থকাৰ পিছতো যে তেওঁলোকে এই কামখিনি তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই সেইটো আচলতে ONGCৰ সম্পূৰ্ণ দুৰ্বলতা ইয়াত প্ৰকাশ পাইছে